নমস্কাৰ দৰ্শকসকল, অসমৰ প্ৰতিখন জিলাৰ নাম মোৰ ইউটিউব চেনেলৰ ভিডিঅ' থাম্বনেইলত লিখিম। ১ নম্বৰটো খবৰ, সন্ত্ৰাসবাদীৰ নতুন হেডকোৱাৰ্টাৰ বাংলাদেশ। এইবাৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক টাৰ্গেট কৰিছে। পাকিস্তানৰ পিছত বাংলাদেশ সন্ত্ৰাসবাদীলৈ পৰিণত হৈছে। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। উচ্চতৰ মাধ্যমিকত ৮০% নম্বৰ পোৱা শিক্ষাৰ্থীসকলেহে স্কুটি পাব। ৩ নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য, গৌৰৱ গগৈয়ে নিজকে ৰজাৰ পুত্ৰ বুলি ভাবে আৰু অসমৰ ৰাইজক প্ৰজাৰ বুলি ভাবে। অখিল দাই কথাষাৰ ঠিকেই কৈছে দেই। আৰু অখিল গগৈয়ে কৈছে, গৌৰৱ গগৈ তুমি নিজকে প্ৰধানমন্ত্ৰী বা ৰজা বুলি ভাবি থকাটো বন্ধ কৰা। ৪ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এডিআৰই ওৰেল পৰীক্ষাৰ তাৰিখ। অহা ১৫ জুনৰ পৰা এডিআৰই গ্ৰেড ৩, গ্ৰেড ৪ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। ৫ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন নিয়ম ঘোষণা কৰিছে। মাটি-বাৰী কিনা-বেচাক লৈ মন গ'লে যাকে তাকে মাটি বিক্ৰী কৰিব নোৱাৰিব। অসমলৈ ১৯৫১ চনৰ পাছত অহা লোকবোৰে মাটি কিনিব নোৱাৰিব অসমত। ৬ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। অসমৰ প্ৰতিগৰাকী মহিলাক মোবাইল দিব চৰকাৰে। মহিলাসকলে নিজৰ টকাৰে মোবাইল কিনিব নালাগে। মোবাইল নথকা বাবে বহুত অসুবিধাৰ সন্মুখীন হয় কিছুমান মহিলা। লাখপতি বাইদেউৰ টকা আৰু অৰুণোদয় আঁচনিৰ টকা সোমাইছেনে চেক কৰিবলৈহে এই সুবিধা দিব চৰকাৰে। ৭ নম্বৰটো খবৰ, আকৌ পোহৰলৈ আহিছে অসমত ট্ৰেডিং কেলেংকাৰীৰ নতুন তথ্য। ৩৫ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰী অবিনাশ পাৰধিয়া। তেওঁ জেলৰ পৰা পলায়ন কৰিছে। বৰ্তমান তিতাবৰ অবিনাশ পাৰধিয়াক বিচাৰি চিবিআইয়ে অভিযান আৰম্ভ কৰিছে। ৮ নম্বৰটো খবৰ, দুলিয়াজানৰ বি.এন. সিং পেট্ৰল পাম্প অসম প্ৰশাসনে অফিচিয়েলি চিল কৰি দিলে। ৯ নম্বৰটো খবৰ, নেৰা-নেপেৰা বৰষুণৰ বাবে গুৱাহাটী চহৰত ঠায়ে ঠায়ে কৃত্ৰিম বান সৃষ্টি হয়। ১০ নম্বৰটো খবৰ, পুনৰ অসমীয়াৰ ওপৰত অনা-অসমীয়া দাদাগিৰি। গুৱাহাটীত এডোখৰ মাটিৰ বাবে অসমীয়া লোকক মাৰপিট কৰে বিহাৰী পৰিয়ালে। ১১ নম্বৰটো খবৰ, ভাৰত দেশৰ তৃতীয় সৰ্বাধিক পৰ্যটকে ভ্ৰমণ কৰা উদ্যানখনেই হ'ল কাজিৰঙা। কেৰালা পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজস্থানৰ ৰণথাম্ভৰ ৰাষ্ট্ৰীয় উদ্যানৰ পাছত তৃতীয় স্থান পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে।